কেতিয়াবা জীৱনৰ পৰা পলাবলৈকে এজন সংগীৰ প্ৰয়োজন হয়। জীৱনৰ কঠোৰ বাস্তৱতাৰ পৰা হাতত ধৰি আলফুলে সেই সপোনৰ পৃথিৱীখন লৈ যাবলৈকে কোনোবা এজনৰ প্ৰয়োজন। কিন্তু নাহে। বিচাৰিলে ওচৰত পোৱাকৈ কোনোবা এজনৰ প্ৰয়োজন হয়। সি তৰালি বাই কোৱাৰ দৰে বিচাৰিলে কেৱল জোনাকহে নামি আহে। মানুহ নাহে, কোনো নাহে। কুন্তীপুত্ৰ মই। গান্ধীবধ অগ্নি সংযোগ কৰি শত্ৰুক পৰাস্ত কৰি বিজয় ধ্বজা উৰুৱালেও সমাজৰ দৃষ্টিত কুতপুত্ৰ মই। অংগৰাজ্যৰ এই বিশাল সিংহাসনে মোক আমোদ দিব নোৱাৰে অতৰাব কলা ডাৱৰ, যিয়ে দিনে নিশাই মোক গ্ৰাস কৰি আছে। যেন ঘোৰ অমাৱস্যা ৰাতি মই মোৰ গান্ধীবৰ সৈতে অকলে। এনে কোনো বীৰ নাই যাক মই সমূহ সমৰত পৰাস্ত কৰা নাই। তথাপি সমাজৰ দৃষ্টিত কেৱল অৰ্জুনহে শ্ৰেষ্ঠ গান্ধীৰ কিয় কৃতিত্ব নাই, কিয় চৰ্চিত নহয় এই কুতপুত্ৰৰ? বতাহৰ বেগেৰে কৰা বান নিক্ষেপেও কিয় স্তম্ভিত কৰিব নোৱাৰে গুৰু, কুলগুৰু কিংবা সৈন্যগণক? উত্তৰ মাথো এটাই, কুতপুত্ৰ মই মহাৰথী।